দৰ্শক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মাজত মাত্ৰ এটা দিন ভোট গণনালৈ মাজত মাত্ৰ এটা দিন আৰু এতিয়া জিলাই জিলাই প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নিৰ্বাচনী ফলাফলৰ দিনটো ড্ৰাই ডে ঘোষণা কৰা হৈছে যদিহে আইন অমান্য কৰে তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা হৈছে জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো মাজত মাত্ৰ এটা দিন নিৰ্বাচনী ফলাফললৈ 4 মে ড্ৰাই ডে ঘোষণা কৰা হৈছে যদিহে অমান্য কৰে তেনেহলে প্ৰশাসনৰ নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা প্ৰশাসনৰ নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা লাইসেন্স বাতিল হ'ব পাৰে ড্ৰাই ডে ঘোষণা কৰা হৈছে জিলাই জিলাই নিৰ্দেশনা জাৰি কৰা হৈছে 4 মে ড্ৰাই ডে ঘোষণা কৰা হৈছে আৰু বন্ধ থাকিব খুৰাৰ বিপণী বিধানসভা নিৰ্বাচনৰ বাবে খুৰা বিক্ৰী আৰু সৰবৰাহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ড্ৰাই ডে ঘোষণা কৰা হৈছে লুকাই চুৰকৈ বিক্ৰী কৰিব নোৱাৰিব কোনো দোকানে খুৰা ভোট গণনা প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত খুৰা বিপণীসমূহে বিক্ৰী কৰিব নোৱাৰিব খুৰা আৰু সকলো বিলাতী খুৰা আৰু দেশী খুৰাৰ পাইকাৰী গুদাম হোটেল তথা ক্লাবসমূহ এই সময়ছোৱাত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যদিহে এই আইন অমান্য কৰে নিৰ্দেশ অমান্য কৰে তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব লাইসেন্স বাতিল হ'ব পাৰে বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে নিৰ্বাচনৰ সময়ত খুৰাৰ অবৈধ প্ৰচলন ৰোধ কৰিবলৈ জিলাখনত ড্ৰাই ডে ঘোষণা কৰা হৈছে যোৰহাট তথা বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ আবকাৰী শাখাৰ পৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা যোৰহাটত জাৰি কৰা হৈছে নিৰ্দেশনা বৰপেটাত জাৰি কৰা হৈছে নিৰ্দেশনা জিলাই জিলাই আবকাৰী বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে সকলো বিলাতী খুৰাৰ বিপণী বন্ধ থাকিব লাগিব সময়ছোৱাত যদি নিৰ্দেশ অমান্য কৰে তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব লুকাই চুৰকৈ কোনো খুৰাৰ বিক্ৰী কৰিব নোৱাৰিব প্ৰশাসনৰ নিয়ম যদি উলংঘা কৰে তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মনত ৰাখক 4 মে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 4 মে ড্ৰাই ডে ঘোষণা কৰা হৈছে প্ৰশাসনৰ নিয়ম যদি উলংঘা কৰে তেনেহলে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু যিসমূহ পাইকাৰী দোকানী বা বিলাতী খুৰাৰ দেশী খুৰাৰ পাইকাৰী গুদাম হোটেল তথা ক্লাবসমূহত যদি লুকাই চুৰকৈ বিক্ৰী কৰে তেনেহলে তেওঁলোকৰ লাইসেন্স কেনচেল হৈ পৰিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্বাচনৰ দিনটোত যাতে শান্তি শৃংখলাভাৱে এই কাম হৈ যায় নিৰ্বাচনী ফলাফল ওলোৱালৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যোৰহাট তথা বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ আবকাৰী শাখাৰ পৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি যাতে সুন্দৰভাৱে নিৰপেক্ষভাৱে সম্পন্ন হয় কোনো ধৰণৰ যাতে বেমেজালিৰ সৃষ্টি নহয় শান্তি শৃংখলাভাৱে যাতে নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যায় তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা প্ৰশাসনৰ নিয়ম যদি উলংঘা কৰে তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 4 মে ড্ৰাই ডে ঘোষণা কৰা হৈছে জনাই আছো জিলাই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা জিলাই জিলাই নিৰ্দেশনা জাৰি কৰা হৈছে আমি যোৰহাট বৰপেটা জিলা আয়ুক্তৰ ফালৰ পৰা যিখন নিৰ্দেশনা দিয়া হৈছে আমি দেখুৱাই আছো ভোট গণনা প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত খুৰাৰ বিপণীসমূহে বিক্ৰী কৰিব নোৱাৰিব খুৰা লুকাই চুৰকৈ বিক্ৰী কৰিব নোৱাৰিব খুৰা যদিহে বিক্ৰী কৰে তেনেহলে কিন্তু ভয়ংকৰ বিপদ হ'ব লাইসেন্স কেনচেল হ'ব পাৰে আপোনাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা 4 মে ড্ৰাই ডে ঘোষণা কৰা হৈছে জিলাই জিলাই নিৰ্দেশনা প্ৰদান কৰা হৈছে নিৰ্বাচনৰ সময়ত খুৰাৰ অবৈধ প্ৰচলন ৰোধ কৰিবলৈ জিলাখনত ড্ৰাই ডে ঘোষণা কৰা হৈছে যাতে শান্তি শৃংখলাভাৱে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ নিৰ্বাচনৰ ফলাফল হৈ যায় নিৰ্বাচনৰ ভোট গণনাৰ দিনটোত যাতে সুন্দৰভাৱে সম্পন্ন হৈ পৰে ভোট গণনাৰ পৰা আৰম্ভ কৰি ভোট দিয়ালৈকে যাতে ভোটৰ ফলাফল দিয়ালৈকে যাতে সকলোবিলাক সুচাৰুৰূপে হৈ যায় কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় সেই প্ৰতি লক্ষ্য ৰাখি তাৰ উপলক্ষে জিলাই জিলাই খুৰাৰ বিপণী বন্ধ ৰখাৰ বাবে জনোৱা হৈছে ড্ৰাই ডে ঘোষণা কৰা হৈছে সময়ছোৱাত খুৰা সেৱন কৰিব নোৱাৰিব খুৰা বিক্ৰী কৰিব নোৱাৰিব লুকাই চুৰকৈ যদি বিক্ৰী কৰে হোটেল ৰেষ্টুৰাঁ বা কোনো ধৰণৰ খুৰাৰ বিপণীয়ে যদি বিক্ৰী কৰে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সকলো খুৰাৰ ক্ষেত্ৰতে সকলোবিলাক খুৰাৰ ক্ষেত্ৰতে ব্যৱস্থা গ্ৰহণ কৰিছে জিলাই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা জনাই আছো ড্ৰাই ডে ঘোষণা কৰা হৈছে 4 মেত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ নিয়ম যদি উলংঘা কৰে তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জিলাই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা প্ৰশাসনৰ নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা 4 মেত ড্ৰাই ডে ঘোষণা কৰা হৈছে আৰু এই সময়ছোৱাত সকলো ধৰণৰ খুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে খুৰাৰ বিপণীসমূহে বিক্ৰী কৰিব নোৱাৰিব খুৰা সকলো বিলাতী খুৰা আৰু দেশী খুৰাৰ পাইকাৰী গুদাম হোটেল তথা ক্লাবসমূহ এই সময়ছোৱাত বন্ধ ৰাখিব লাগিব লুকাই চুৰকৈ যদি খুৰা বিক্ৰী কৰে তেনেহলে কিন্তু
কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব লাইসেন্স কেনসেল হ'ব পাৰে মনত ৰাখক গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাবে 4 মেত যেহেতু নিৰ্বাচনৰ ভোট গণনা সেইদিনাখনে ফলাফল দিয়া হ'ব অসম বিধানসভা নিৰ্বাচনৰ আৰু তাৰ বাবে জিলাই জিলাই নিৰ্দেশনা জাৰি কৰা হৈছে আবকাৰী বিভাগৰ ফালৰ পৰা প্ৰশাসনৰ নিয়ম যদি আপুনি উলংঘা কৰে তেনেহলে কিন্তু বিপদ হ'ব আপোনাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জিলাই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা এই সময়ছোৱাত সকলো ধৰণৰ খুৰাৰ বিপণী বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে হোটেল ৰেষ্টুৰাঁ কতো কিন্তু খুৰা বিক্ৰী কৰিব নোৱাৰিব লোকাল চুৰকৈ খুৰা যদি বিক্ৰী কৰে খায় তেনেহলে যদি ধৰা পৰে তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে বৰপেটাৰ ফালৰ পৰা বৰপেটা জিলায়ুক্তৰ ফালৰ পৰা যোৰহাটৰ ফালৰ পৰা ইতিমধ্যে জনোৱা হৈছে আবকাৰী বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে নটিছৰ জৰিয়তে জনোৱা হৈছে যে 4 মেত ড্ৰাই ডে ঘোষণা আছে 4 মেৰ দিনাখন যদি আদেশ অমান্য কৰে নিৰ্দেশ যদি অমান্য কৰে তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মনত ৰাখক নিৰ্বাচনৰ ফলাফল যেটো ঘোষণা কৰা হ'ব 4 মেৰ দিনাখন আৰু সেই দিনাই ভোট গণনা হ'ব আৰু সম্পূৰ্ণ প্ৰক্ৰিয়া যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে এই নিৰ্দেশ মানি চলিব লাগিব যদিহে প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব ভোট গণনা প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত খুৰাৰ বিপণীসমূহে বিক্ৰী কৰিব নোৱাৰিব খুৰা সকলো বিলাতী খুৰা তথা দেখি খুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে 4 মেৰ দিনাখন ড্ৰাই ডে ঘোষণা কৰিছে এতিয়া জিলা প্ৰশাসনৰ ফালৰ পৰা আবকাৰী বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জিলাই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা মনত ৰাখক 4 মেৰ দিনাখন অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা সিদিনাখনেই ফলাফল লাভ কৰিব সেইদিনা যাতে ভালদৰে নিৰ্বাচনৰ ভোট গণনা ফলাফল সম্পূৰ্ণ হৈ যায় কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় শান্তি শৃংখলা যাতে অটুট ৰাখে তাৰ বাবে আবকাৰী বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে জিলাই জিলাই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে লোৱা হ'ব কঠোৰ ব্যৱস্থা 4 মেত ড্ৰাই ডে ঘোষণা কৰা হৈছে প্ৰশাসনৰ নিয়ম যদি উলংঘা কৰে তেনেহলে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মনত ৰাখক 4 মেৰ দিনাখন আপুনি লোকাই চুৰকৈ যদি খুৰা কিনিবলৈ যায় লোকাই চুৰকৈ যদি আপুনি খুৰা বিক্ৰী কৰে যিকোনো ধৰণৰ খুৰাৰ লগত যদি আপুনি খুৰা বিক্ৰী কৰে বা খায় ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা আৰু সেইবাবে ড্ৰাই ডে ঘোষণা কৰা হৈছে সকলো বিলাতী খুৰা দেখি খুৰাৰ পাইকাৰী গুদাম হোটেল ক্লাবত নিষিদ্ধ কৰা হৈছে বিক্ৰী নিষিদ্ধ কৰা হৈছে নিৰ্দেশ যদি অমান্য কৰে তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিধানসভা নিৰ্বাচনৰ ফলাফল যেটো ওলাব ভোট গণনা যেটো আৰম্ভ হ'ব 4 মেৰ দিনাখন আৰু যাতে শান্তি শৃংখলাভাৱে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নোহোৱাকৈ শান্তি শৃংখলাভাৱে যাতে এই সকলোবিলাক কাম হৈ যায় তাৰ বাবে প্ৰশাসনে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা আৰু সময়ছোৱাত ড্ৰাই ডে ঘোষণা কৰা হৈছে প্ৰশাসনৰ নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা জিলাই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা মনত ৰাখক 4 মেৰ দিনাখন ড্ৰাই ডে ৰাজ্যৰ জিলাই জিলাই প্ৰশাসনৰ ফালৰ পৰা ড্ৰাই ডে ঘোষণা কৰা হৈছে যদি নিয়ম অমান্য কৰে তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই সময়ছোৱাত সকলো ধৰণৰ খুৰা বিক্ৰী নিষিদ্ধ কৰা হৈছে খুৰা বিপণীসমূহ বিক্ৰী কৰিব নোৱাৰিব খুৰা সকলো বিলাতী খুৰাৰো দেখি খুৰাৰ পাইকাৰী গুদাম হোটেল তথা ক্লাবত নিষিদ্ধ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি যাতে শান্তি শৃংখলাভাৱে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নোহোৱাকৈ যাতে এই সকলোবিলাক কাম হৈ যায় তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে জিলাই জিলাই নিৰ্দেশনা জাৰি কৰা হৈছে আইন যদি অমান্য কৰে নিৰ্দেশ যদি অমান্য কৰে তেনেহলে আপোনাৰ লাইসেন্স পৰ্যন্ত কেনসেল হৈ যাব পাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা আৰু সেইবাবে মনত ৰাখক 4 মেত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ নিয়ম উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জিলাই জিলাই ৰাজ্যৰ জিলাই জিলাই নিৰ্দেশনা জাৰি কৰা হৈছে নটিছ জাৰি কৰিছে যদি নিয়ম নামানে তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব লাইসেন্স কেনসেল কৰি দিয়া হ'ব নিৰ্বাচনৰ সময়ত যাতে খুৰাৰ অবৈধ প্ৰচলন নহয় যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় মদ খাই যাতে কোনো উদ্ভণ্ডালিৰ সৃষ্টি কৰিব নোৱাৰে অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় শান্তি শৃংখলা অটুট ৰখাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিয়ম যদি উলংঘা কৰে তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জিলাই জিলাই নিৰ্দেশনা জাৰি কৰা হৈছে মনত ৰাখক 4 মেৰ দিনাখন অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু সেইদিনা ফলাফল লাভ কৰিব যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় যাতে শান্তি শৃংখলাভাৱে সকলোবিলাক হৈ যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা যদি আইন অমান্য কৰে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব আইন অমান্য কৰিলেই ভৰিব আপুনি বৃহৎ পৰিমাণৰ জৰিমনা বিহিব পাৰে আপোনাৰ লাইসেন্স পৰ্যন্ত কেনসেল হৈ যাব পাৰে আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে বিধানসভা নিৰ্বাচনৰ বাবে তাতে
শান্তি শৃংখলিতভাৱে যাতে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যায়, গোটেই দিনটো ভালদৰে যাতে যায়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। প্ৰশাসনৰ নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু নিৰ্দেশনাৰ জৰিয়তে জনোৱা হৈছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি এই নিৰ্দেশ অমান্য কৰে তেনেহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু প্ৰতিখন জিলাতেই নিৰ্দেশনা জাৰি কৰা হৈছে। মনত ৰাখক 4 মে'ৰ দিনাখন ড্ৰাই ডে, এই সময়ছোৱাত সকলো ধৰণৰ সুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু ভোট গণনা প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত সুৰাৰ বিপণীসমূহে বিক্ৰী কৰিব নোৱাৰিব। সুৰা যদি শেষ অমান্য কৰে নিৰ্দেশনা তেনেহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।